নমস্কাৰ মই প্ৰণিতা আপুনি চাই আছে পিপলছ নৰ্থ ইষ্ট লৈ এই মুহূৰ্তৰ বিগ পলিটিকেল ব্ৰেকিং নিউজ ৰাহুল গান্ধীয়ে বৃহৎ এলান কৰিছে এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দুৰ্নীতিগ্ৰস্ত ব্যক্তি আখ্যা দিছে ৰাহুল গান্ধীয়ে লগতে অসমৰ হাজাৰ হাজাৰ বিঘা মাটি আদানী আম্বানীক গতাই দিয়া হৈছে বুলি চৰকাৰৰ বিৰুদ্ধে এই মুহূৰ্তত ক্ষোভ প্ৰকাশ কৰিছে ৰাহুল গান্ধীয়ে অসমৰ জনতাৰ বাবে পাঁচটাকৈ বৃহৎ গ্যাৰাণ্টিৰ কথা উল্লেখ কৰিছে ৰাহুল গান্ধীয়ে কৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ বেছি দুৰ্নীতিগ্ৰস্ত ব্যক্তি আৰু এই দুৰ্নীতিৰ ফল তেওঁ এদিন পাব তেওঁ জানে এতিয়া উলট পালট কথা তেওঁ এইভাবেই কৈ আছে কাৰণ তেওঁ জানে তেওঁ ভয় কৰে যে এদিন নহয় এদিন এই পাপৰ ফল ভুগিব লাগিব হিসাব হ'ব বুলি ক'লে ৰাহুল গান্ধীয়ে লগতে ৰাহুল গান্ধীয়ে বহু প্ৰতিশ্ৰুতি দিছে অসমৰ জনতাক বহু কথা ক'লে ৰাহুল গান্ধীয়ে যে অসমৰ মাটি যে উচ্ছেদ কৰি থকা হৈছে এই উচ্ছেদ কৰা মাটিবোৰ কলৈ গৈ আছে আপোনালোকে জানেনে অসমৰ হাজাৰ হাজাৰ বিঘা মাটি উচ্ছেদ কৰাৰ পাছত সেই মাটি বহিৰাগতক গতাই দিছে এইখন চৰকাৰে মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে হিসাব দিছে যে অসমীয়াৰ 18000 বিঘা ভূমি আদানীক অৰ্পণ কৰা হৈছে ৰাহুল গান্ধীয়ে ক'লে যে আম্বানীক 13000 বিঘা মাটি দিয়া হৈছে অসমৰ পৰা আদানী থাৰ্মেল প্ৰজেক্টৰ বাবে 6000 বিঘা ভূমি দিয়া হৈছে অসমৰ পৰা লগতে আদানী পাৱাৰ প্ৰজেক্টৰ বাবে 1400 বিঘা ভূমি অসমৰ পৰা হিমন্ত বিশ্ব শৰ্মাই দিছে বুলি ৰাহুল গান্ধীয়ে অভিযোগ উত্থাপন কৰিছে লগতে পতঞ্জলিকো দিয়া হৈছে মাটি পতঞ্জলিক 7000 বিঘা ভূমি দিয়া হৈছে বুলি ৰাহুল গান্ধীৰ বৃহৎ অভিযোগ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে আৰু অসমৰ জনতালৈ পাঁচটা বৃহৎ গ্যাৰাণ্টি পাঁচটা গ্যাৰাণ্টি জনাই দিব বিচাৰিছো এক নম্বৰ প্ৰতি মাহে মহিলাসকললৈ ধন 50000 টকা দিয়া হ'ব ব্যৱসায় আৰম্ভ কৰিবৰ বাবে প্ৰতিগৰাকী মহিলাক দুই নম্বৰ গ্যাৰাণ্টি 100 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হ'ব কোন জড়িত আছে সকলো উলিয়াব কোনো হাৰি নাযাব বুলি বৃহৎ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে 3 নম্বৰ পইণ্ট 10 লাখ লোকে মাটিৰ পট্টা লাভ কৰিব যিসকলৰ একচনীয়া মাটিৰ পট্টা আছে তেওঁলোকে ম্যাদীৰ পট্টা পাব বুলি বৃহৎ গ্যাৰাণ্টি দিছে ৰাহুল গান্ধীয়ে 4 নম্বৰ বৃদ্ধ লোকসকললৈ প্ৰতি মাহে 1250 টকা পেঞ্চন দিয়া হ'ব বুলি উল্লেখ কৰিছে যদিহে কংগ্ৰেছ চৰকাৰ আহে 5 নম্বৰ গ্যাৰাণ্টি সকলো পৰিয়ালৰ বাবে 25 লাখকৈ টকাৰ স্বাস্থ্য বীমাৰ গ্যাৰাণ্টি দিছে ৰাহুল গান্ধীয়ে ক'লে যে যদিহে কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ অসমত গঠন হয় তেনেহ'লে অসমৰ জনতাই এইকেইটা গ্যাৰাণ্টি পাব এইকেইটা বৃহৎ সুবিধা লাভ কৰিব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা প্ৰতিটো পাপৰ ফল পাব লাগিব হিসাব হ'ব লাগিব বুলি কৈছে ৰাহুল গান্ধীয়ে জুবিন গাৰ্গক লৈ বহু মন্তব্য কৰিছে যে জুবিন গাৰ্গে একতাৰ দুলেৰে অসমবাসীক বান্ধিব বিচাৰিছিল জুবিন গাৰ্গে সদায় ন্যায়ৰ কথা কৈছিল জুবিন গাৰ্গে সদায় মৰমৰ কথা কৈছিল মহব্বত কি দোকান বুলি ক'লে ৰাহুল গান্ধীয়ে সেই মহব্বত কি দোকান খুলিব লাগে আৰু সকলোৰে মাজত মৰম বিলাই দিব লাগে কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেনেকৈ দুৰ্নীতি কৰি আছে হিংসা বিয়পাইছে জনতাৰ মাজত তেওঁ কিমান দুৰ্নীতি কৰি আছে সকলো কথা উল্লেখ কৰিছে ৰাহুল গান্ধীয়ে লৈ যোৱা বিচাৰে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট বিগ পলিটিকেল ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাই আছো পিপলছ নৰ্থ ইষ্টৰ দৰ্শকসকলক অসমৰ মুখ্যমন্ত্ৰী দেশৰ ভিতৰতে আটাইতকৈ বেছি দুৰ্নীতিগ্ৰস্ত ব্যক্তি বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে উলট পালট কথা কয় এই মন্তব্য ৰাহুল গান্ধীৰ কাৰণ তেওঁ ভয় কৰে এদিন নহয় এদিন সকলো ভুল কামৰ ফল পাব ৰাহুল গান্ধীয়ে মন্তব্য কৰিছে কুকৰ্মৰ ফল হিমন্ত বিশ্ব শৰ্মাই পাব লাগিব বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে অসমখন শ্ৰীমন্ত শংকৰদেৱৰ ভূমি অসমখন জুবিন গাৰ্গৰ ভূমি অসমখন প্ৰয়াত তৰুণ গগৈৰ ভূমি এনেকুৱা এখন ভূমি য'ত একতাৰ দুলেৰে বান্ধ খাই থাকিব লাগে ইয়াত এতিয়া হিংসা বিয়পিছে এই মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে গোটেই জীৱন মানুহক একগোট কৰাৰ সংকল্পৰে আগবাঢ়িছিল জুবিন গাৰ্গক লৈ ডাঙৰ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে হিংসা ঘৃণা অসমৰ সংস্কৃতি নহয় কোনো কালেই নাছিল হিংসা ঘৃণা আঁতৰাব লাগিব কিন্তু এই চৰকাৰে হিংসা ঘৃণা বিয়পাইছে মহব্বত কি দোকান খুলি মৰম বিলাব লাগিব মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে জীৱনকালত জুবিন গাৰ্গে কেৱল একতাৰ বাবে যুঁজিছিল জুবিন গাৰ্গে সকলোকে মিলাব খুজিছিল জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলোকে একগোট কৰিছিল জুবিনে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত হিংসা ঘৃণা বিয়পাইছে আমি অসমৰ মুখ্যমন্ত্ৰীৰ দৰে উলট পালট কথা নকওঁ এই মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে মই যি কওঁ সেয়া কৰি দেখুৱাওঁ ৰাহুল গান্ধীৰ বৃহৎ মন্তব্য ৰাহুল গান্ধীয়ে কৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে বহুত দুৰ্নীতি কৰিছে আৰু ইয়াৰ হিচাপ হ'ব লাগিব সকলো হিচাপ ওপৰলৈ দিব বিজেপিয়ে অসমৰ হাজাৰ হাজাৰ বিঘা মাটি উচ্ছেদ কৰি বনিয়াক গতাই দিছে এই মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে অসমীয়াৰ 18000 ভূমি আদানীক অৰ্পণ কৰা হৈছে বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে লগতে অভিযোগ উত্থাপন কৰিছে যে আম্বানীৰ হাতলৈ গৈছে অসমৰ 13000 বিঘা ভূমি আদানী থাৰ্মেল প্ৰজেক্টত 6000 বিঘা ভূমি দিয়া হৈছে বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে আদানী পাৱাৰ প্ৰজেক্টলৈ
প্ৰায় 1400 বিঘা মাটি দিয়া হৈছে মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে পতঞ্জলিক দিছে 7000 বিঘা ভূমি ভাবক অনুমান কৰক উচ্ছেদ কৰি মানুহক আতৰাই অসমৰ মানুহক নিথৰুৱা কৰি এনেকৈ দি দিয়া হৈছে মাটি লগতে অসমৰ জনতালৈ 5টাকৈ বৃহৎ গ্যাৰান্টি ৰাহুল গান্ধীয়ে দিলে কি গ্যাৰান্টি চাওক 1 নম্বৰ প্ৰতিমাহে মহিলাসকললৈ ধন 50,000 টকা দিয়া হ'ব ব্যৱসায় আৰম্ভ কৰিবলৈ বৃহৎ মন্তব্য ৰাহুল গান্ধীৰ 2 নম্বৰ গ্যাৰান্টি 100 দিনৰ ভিতৰতে জুবিন গাৰ্গৰ ন্যায় জুবিন গাৰ্গে 100 দিনৰ ভিতৰত ন্যায় পাব কোনো হাৰি নাযাব সকলোকে খুচৰি উলিয়াম বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে 3 নম্বৰ গ্যাৰান্টি 10 লাখ লোকে পাব মাটিৰ পট্টা যিসকলৰ 100নীয়া মাটি আছে তেওঁলোকে ম্যাদী পট্টা পাবলৈ গৈ আছে বুলি কৈছে ৰাহুল গান্ধীয়ে 4 নম্বৰ গ্যাৰান্টিটো হৈছে যে বৃদ্ধ লোকলৈ প্ৰতিমাহে 1250 টকা পেনশন দিব যদি কংগ্ৰেছ চৰকাৰ আহে মন্তব্য ৰাহুল গান্ধীৰ 5 নম্বৰ গ্যাৰান্টি সকলো পৰিয়ালৰ বাবে 25 লাখকৈ টকাৰ স্বাস্থ্য বীমা দিয়া হ'ব মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে তিহুত নিৰ্বাচনী প্ৰচাৰ সভাত এই বৃহৎ মন্তব্য ৰাহুল গান্ধীৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে বৃহৎ মন্তব্য কৰিছে কেইবাটাও বৃহৎ মন্তব্য বিস্ফোৰক অভিযোগ আনিছে অসম চৰকাৰৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী দেশৰ ভিতৰতে দুৰ্নীতিগ্ৰস্ত বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে তেওঁ উলট পালট কথা কয় কাৰণ তেওঁ ভয় কৰে এদিন নহয় এদিন সকলো ভুল কামৰ ফল পাব এই মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে বৃহৎ মন্তব্য পলম নকৰি ৰাহুল গান্ধীৰ ভাষ্যটো আমি শুনাব বিচাৰিছো আপোনাক वो करके दिखाता हूं देखिए असम जो है शंकर देव जी की जमीन है भूपेन हजारिका जी की जमीन है ज्योति प्रसाद अग्रवाला की जमीन है तरुण गोगोई जुबिन गर्ग जैसे लोगों की जमीन ये जो नाम मैंने लिए इनके अंदर असम की आत्मा थी ये असम के लिए लड़े पूरी जिंदगी इन्होंने असम के लिए दी और इन्होंने क्या कहा था इन सब ने एक ही चीज कही कि लोगों को जोड़ना है नफरत को मिटाना है हिंसा को मिटाना है जो मैंने अपने भारत जोड़ो यात्रा में कहा मोहब्बत की दुकान प्यार मोहब्बत फैलानी यही इन्होंने कहा और असम में ये सोच बहुत गहरी है लोगों को छोड़ना सबकी इज्जत करना ये आपके अंदर है आपकी आत्मा में है और आपके जो चीफ मिनिस्टर है इस सोच से सबसे दूर है उनका काम नफरत फैलाना हिंसा फैलाना बदतमीजी से बोलना लोगों को डराना यही है और ये असम की संस्कृति नहीं है ये आपका तरीका नहीं है कानून एक्शन लेगा और जो भ्रष्टाचार इसने किया है इसका नतीजा इसको भुगतना पड़ेगा भाइयों और बहनों कांग्रेस पार्टी असम की जनता को 5 गारंटी दे रही है सबसे पहले गारंटी महिलाओं के लिए अनकंडीशनल कैश ट्रांसफर हर महीने हर महिला के बैंक अकाउंट और 50,000 रुपए महिलाओं को अपना बिजनेस चालू करने के लिए दूसरी गारंटी जुबिन गर्ग के लिए न्याय 100 दिन के अंदर जुबिन गर्ग के साथ क्या हुआ किसने किया कैसे किया ये सब हम पता लगाएंगे और सख्त से सख्त कार्रवाई ली जाएगी कोई नहीं बचने वाला है 100 दिन के अंदर जो आपको टेम्पररी पट्टा मिलता है एक सोनिया पट्टा उसको हम परमानेंट मियादी पट्टा में बदलने जा रहे हैं 10 लाख लोगों के लिए
आखिरी चीज, हर परिवार को कभी ना कभी किसी के घर में बीमारी लग जाती है, कोई ना कोई बीमार होता है, किसी को दिल की बीमारी हो जाती है, किसी को कैंसर हो जाता है, किसी को डायबिटीज हो जाती है। अमीर लोग आसानी से सर्जरी करवा लेते हैं, अस्पताल में इलाज करा लेते हैं, मगर जिनके पास इतना पैसा नहीं होता वो इलाज नहीं करवा सकते, वो डूब जाते हैं। इनके लिए, असम के लिए हम एक नया हेल्थ इंश्योरेंस सिस्टम ला रहे हैं। असम के हर परिवार को 25 लाख रुपए हेल्थ इंश्योरेंस हमारी सरकार देने जा रही है। असम में कोई भी बीमार होगा, गरीब से गरीब परिवार को इलाज के लिए 25 लाख रुपए तक पैसा मिलेगा। आपकी जमीन छीनकर उद्योगपति को लेते हैं बिना आपसे पूछे और स्वयं आपकी जमीन छीनते हैं। अदानी को सोलर प्रोजेक्ट पे 18,000 बीघा, अंबानी को 13,000 बीघा, अदानी थर्मल प्रोजेक्ट 6,000 बीघा, अदानी पावर प्लांट 1,400 बीघा, पतंजलि रामदेव 60,000 बीघा। सीधा आपकी जमीन छीनकर उनको दे रहे हैं।